সামাজিক মাধ্যমত অপপ্ৰচাৰৰ অভিযোগত 2 অভিযুক্ত গ্ৰেপ্তাৰ। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ কন্যাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তদ্বয় হৈছে প্ৰীতম গগৈ আৰু জোনাক কুমাৰ নাথ। অভিযোগৰ ভিত্তিত 2 অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যোৱা 20/8 তাৰিখে কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় দিগন্ত কলিতাৰ একমাত্ৰ ছোৱালী চন্দিমা কলিতাৰ নামত 2জন দুষ্কৃতিকাৰীয়ে এটা ছ'চিয়েল মিডিয়াত এটা ভুৱা পোষ্ট দিয়ে। এই পোষ্টটোত পেলেষ্টাইনিক সমৰ্থন কৰা তথা ভূ-ভাগ নিষিদ্ধ গোমাংস ভক্ষণৰ দৰে তেওঁৰ নামত কলংকিত এটা পোষ্ট দাঙি ধৰে আৰু লগে লগে এই বস্তু আমাৰ দৃষ্টিগোচৰ হয় আৰু লগে লগে স্থানীয় বিধায়ক মহোদয় এই ক্ষেত্ৰত যথেষ্ট তৎপৰ হয় আৰু এই ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণে অনুসন্ধান কৰি এই দুষ্কৃতিজনক কৰায়ত্ব কৰাৰ বাবে কমলপুৰ থানাৰ লগতে আৰু বিভিন্ন কামৰূপ আৰক্ষীৰ ওচৰত তেওঁ এই বিষয়ে অৱগত কৰে, এজাহাৰ দাখিল কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কমলপুৰ থানাই প্ৰীতম গগৈ মৰিগাঁও ডিব্ৰুগড় আৰু জোনাক কুমাৰ নাথ মৰিগাঁও এই 2জন দুষ্কৃতিকাৰীক তৎপৰতাৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত আমি সমাজে ৰক্ষা পৰিছোঁ, কাৰণ গোমাংসৰ দৰে নিষিদ্ধ যি পোষ্ট চন্দিমা কলিতাৰ দৰে এজন উচ্চ শিক্ষিত ছোৱালীক জড়িত কৰাটো আমাৰ কাৰণে প্ৰত্যাহ্বান, বৰ দুখৰ কথা। গতিকে এই দুষ্কৃতিকাৰীয়ে এনেধৰণে যি প্ৰচাৰ চলালে তাক কৰায়ত্ব কৰাৰ বাবে আৰক্ষী প্ৰশাসনে যি উল্লেখযোগ্য পদক্ষেপ লয় তাৰ বাবে আমি কামৰূপ জিলা আৰু কমলপুৰ আৰক্ষীক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰ ছোৱালীৰ ওপৰত সেই অভিযোগৰ ভিত্তি কৰি এটা গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে। আৰু আপোনাৰ ইতিমধ্যে 2জন অভিযুক্ত জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈক আমি গ্ৰেপ্তাৰ কৰিছোঁ। জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈ তেখেতসকলক জেইল হাজতত প্ৰেৰণ কৰা হ'ব মাননীয় আদালতৰ জৰিয়তে। থেংক ইউ। কিহৰ কাৰণে লিখিছিলে আপুনি? আছিলে নেকি আপোনাৰ তাত?